ৰ'বচোন, আপুনি চিন্তা নকৰিব। মোৰ মতে তাইক এবাৰ ইয়ালৈ মাতি আনি কথাবোৰ ভালকৈ সুধিব লাগিছিল নেকি? দাদাৰ বুকুত টেটু এটা আছে। দাদাৰ এইবিলাকত বৰ চখ ন? তেখেতৰ কথা কি ক'বা, অৱশ্যে মোৰ এইবোৰ বৰ ভাল নালাগে, কিন্তু তেখেতৰ চখ আছে যিহেতুকে মই আপত্তিও নকৰোঁ। যদি বা ঘৰলৈ আহিবলগীয়া থাকিলেহেঁতেন তেতিয়াহ'লে তোমালোকে কালিয়ে কথা বতৰা পাতিলা হয়। হঠাৎ কেতিয়াও এনে সিদ্ধান্ত নোলোৱা। মই আচলতে সিমান বেয়া ল'ৰা নহয়। আপোনালোকে অদিতিক সুধিলে গম পাব। কিবা এটা ভুল হৈ গ'ল আৰু। আমাৰ বোৱাৰী অদিতিক তুমি কেনেকৈ চিনি পোৱা? আমি প্ৰায় একেলগৰে। এবাৰ লগ পাব পাৰোঁ নেকি? তাইও ঘৰত নাই। হয় নেকি? মই উঠিছোঁ। যোৱা। আৰু এটা কথা, ইলেকশ্যন আহি আছে, তোমাৰ সহায়ৰ প্ৰয়োজন হ'ব। তুমি কাম কৰি যোৱা, মই তোমাৰ লগত আছোঁ। বুজিছোঁ ছাৰ। ইয়াৰ পৰা তোমাৰ কি পচন্দ হয় চাই লোৱা। মই তোমাৰ কাৰণে বেলেগ কিবা এটা চাই আহি আছোঁ। সাংবাদিক ল'ৰাজনে কোৱা কথাখিনিহে মই ভাবি আছোঁ। তাকেহে, সাংবাদিকজনক যদি অদিতি চিনিয়ে পায়, ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল, কথাটো তেতিয়া আমাক এবাৰো নক'লে। আচৰিত। অদিতিৰ চিনাকি হোৱা হ'লে ঘটনাটো ইমান ডাঙৰ নহয়। সঁচাকৈয়ে ল'ৰাজন অদিতিৰ চিনাকি হয় জানো? চিনি নাপালে অদিতিক কিয় বিচাৰিব? ল'ৰাটোৰ ঘৰ শিলঘাটত, অদিতিক চিনি পায় কেনেকৈ? তাকেহে, ৰাজৰ লগত ঘটনাটো হৈ যোৱাৰ পাছত টিভিৰ নিউজত অদিতিৰ কথা বৰ বেয়াকৈ কৈছিল। তেতিয়া ভাবিছিলোঁ এনেই কৈছে, কিন্তু এতিয়া চিনি পাওঁ বুলি কৈছে যেতিয়া সঁচাকৈ অদিতিক চিনি পায়। মোৰ মনত আছে, অভিনৱ ফুকনৰ সৰু পুত্ৰই যাক বিয়া কৰাইছে অদিতি বৰুৱা, সেই অদিতি বৰুৱা কোন, তেখেতৰ লগত কি হৈছিল, সেই কথাও মই ৰাইজক জনাম। সঁচাকৈয়ে অদিতিৰ জীৱনৰ কিবা ৰহস্য আছে নেকি? ল'ৰাটোৱে জানি বুজি কৈছিল নে এনেই কৈছিল? অদিতি, হা? কি ভাবি আছা? নাই, একো নাই। শ্বপিং কৰিবলৈ আহি ইমান ভাবিব লগা হ'ল যে? এনি টেনশ্যন? কাপোৰ চিলেক্ট হ'ল নে নাই? তাৰমানে ইমান সময় একো চিলেক্ট নকৰিলা? এইযোৰে দিয়ক। তোমাৰ কি হৈছে অদিতি? তোমাৰ কিবা সমস্যা আছে নেকি? তোমাৰ যদি কিবা সমস্যা আছে মোক ক'ব পাৰা। অনবৰ টেনশ্যনত কিয় থাকা? তুমি মোক কোৱা তোমাৰ প্ৰব্লেমটো কি? তাৰমানে কথাটো সেইটোহে ওলাল। মানে ল'ৰাজনক অদিতি আগৰ পৰাই চিনি পায়। তেনেহ'লে ফুকন দেও, বৰুৱা আহক আহক, বহক।
ভালে আছে নহয়? আছো। আপোনালোকৰ ফালে ভাল নহয়? আছোঁ দিয়ক কোনোমতে। এই গুৱাহাটীলৈ বুলি আহিছিলোঁ কাম এটাত। তাকে বোলো ছোৱালীজনীকো এবাৰ দেখা কৰি যাওঁ। ভালেই কৰিলে। সময় উলিয়াই মাজে মাজে আহিব লাগে। তুমি মানসিক কোৱাচোন, এখেতক চাহ একাপ দিয়ক। আপুনি বহক। হয়। নীৰৱত ঘৰত নাই, অঁ অলপ ওলাই গৈছে। মানে এই অদিতি ঘৰত সোমাই থকা দেখি নীৰৱে অলপ উলিয়াই লৈ গৈছে। আহি পাবৰ হৈছেই অৱশ্যে। আমি অলপ আগতে সেই অদিতিৰ কথাকে পাতি আছিলোঁ। হয়। ঘটনাটো গম পাইছেই নহয় চাগে? মানে ছোৱালীয়ে চাগে আপোনাক কৈছেই। কোনটো ঘটনা বা? কিয় সেই সাংবাদিকজনৰ কথাটো। হয় কৈছে। অলপ আগতে ল'ৰাজন আহিছিল, দিগন্ত বৰা নে কি আছিল নামটো। আপোনাৰ অদিতিয়ে বোলে ল'ৰাজনক আগৰ পৰাই চিনি পায়। আমি আকৌ কথাটো এতিয়াহে গম পাইছোঁ। তেখেতৰ ঘৰ শিলঘাটত, আপোনাৰ সমষ্টিৰে বাসিন্দা। কি কয় সেই শৰ্মা? আপোনাৰ চিনি পাওঁতে ভুল হৈছে। নাই ছাৰ, মই 100% শুদ্ধ কৈছোঁ। তেখেতক মই চিনি পাইছোঁ, ভালকৈ চিনি পাইছোঁ। আপুনি ইয়ালৈ আনিলে যে? তুমি যে মোক কৈ থাকা আমাৰ ৰুমটোৰ ইণ্টেৰিয়ৰখিনি ভাল নহয়, ৰুমত থকা বস্তুবোৰ পুৰণি ডিজাইনৰ, সেইবাবে তোমাক আজি ইয়ালৈ লৈ আনিছোঁ। এতিয়া তুমি তোমাৰ পচন্দ মতে বস্তুখিনি চিলেক্ট কৰি লোৱা। অঁ মা। নাই মা, আমি এতিয়াও বাহিৰতে আছোঁ। হয় নেকি? আচ্ছা আচ্ছা, ঠিক আছে মা, আমি গৈ আছোঁ। অদিতি, আমাৰ ঘৰলৈ তোমাৰ দেউতা আহিছে, আমি গৈ থাকোঁ নেকি? ময়ো গৈহে থাকোঁ দিয়ক। হয় নেকি? হয়। অকণমান বহক, অদিতি আৰু নীৰৱ পাবহি। হে নালাগে নালাগে, সিহঁতলৈ ৰ'লে বহুত পলম হ'ব, আন্ধাৰো হ'বৰে হৈছে। তেনেহ'লে ৰ'ব, কিন্তু যোৱাটো মই ড্ৰাইভাৰজনক কৈ দিম। নালাগে নালাগে, মই মানে আহোঁতে সেই ওচৰৰে ভাই এজন লৈ আহিছিলোঁ, আৰু এইফালে কিবা কাম এটা আছিল। বাৰু আহোঁ দিয়ক। ভাল বাৰু। হয়। ছাৰ, শৰ্মা, হয়। আহক আহক, অঁ অঁ বহক। অঁ হয় ছাৰ, পিছে হঠাৎ ক'ৰ পৰা ওলালেহি? শিলঘাটৰ পৰাই নে? পাৰ্টি অফিচৰ পৰা। বৌ ভালে আছেনে? ভালেই। পিছে বহুত দিনৰ মূৰত দেখা পালোঁ। সেইকাৰণেই সোমালোঁ। ছাৰৰ কথাবোৰ শুনিছোঁ, তেতিয়া আকৌ আহিব নোৱাৰিলোঁ নহয়। এতিয়া গুৱাহাটীলৈ আহিছোঁ যেতিয়া ছাৰৰ খবৰ এটা কৰি যাওঁ বুলি সোমালোঁ। বৰ ভাল কৰিলে। এই ৰাতিপুৱাই আহি শিলঘাটৰ পৰা পাৰ্টিৰ অফিচ পালোহি। তলৰ সভাপতিৰ লগত কথা বতৰা পাতি থাকোঁতেই দেৰি হৈ গ'ল। পিছে ছাৰ, এই মানুহজন যে আহিছিলে, তেখেতক আপুনি কেনেকৈ চিনি পায়? আমাৰ ফালৰ মানুহ দেখোন। এইখিনি সময়ত সেই মানুহজনক লগ পাব লাগেনে? কিন্তু তেখেতে মোক চিনি পালে নেকি? ইমান দিনৰ পাছত দেখিছে, চিনি নাপালে ৰক্ষা। হে প্ৰভু, বচাবা আৰু। হেৰি, আপুনি কিবা পাহৰি আহিল নেকি? কওক, মই আনি দিম। নাই নহয়, কিবা থাকি আহিল যদি কওক, মই আনি দিম। নাই নাই, একো পাহৰা নাই। তেখেত মোৰ বিয়ৈ, মানে মোৰ সৰু ল'ৰাই তেখেতৰ ছোৱালীক বিয়া পাতিছে। হা? আপোনাৰ ল'ৰাই শিলঘাটৰ পৰা বিয়া পাতিছে জানো? মই দেখোন গমেই নাপাওঁ। নহয়, সোণাপুৰৰ পৰা। তেখেতৰ ঘৰতো শিলঘাটত? নহয়, সোণাপুৰ। নহয় ছাৰ, হ'বই নোৱাৰে। তেখেতৰ ঘৰ শিলঘাটত, আপোনাৰ সমষ্টিৰে বাসিন্দা। কি কয় সেই শৰ্মা? আপোনাৰ চিনি পাওঁতে ভুল হৈছে। নাই ছাৰ, মই 100% শুদ্ধ কৈছোঁ। তেখেতক মই চিনি পাইছোঁ, ভালকৈ চিনি পাইছোঁ। হয়তো শিলঘাটৰ পৰা কিবা কাৰণত উঠি আহি কেনেবাকৈ সোণাপুৰৰ ফালে থাকিব পাৰে। মোৰ যদি ভুল হোৱা নাই, মই আপোনাক তেখেতৰ ঘৰৰ এড্ৰেছ পৰ্যন্ত দিব পাৰোঁ।
ছাৰ আপুনি পাহৰিলে নেকি আপোনাৰ হৈ ইলেকশ্যনৰ কেম্পেইনিং কৰিবলৈ যাওঁতে মানুহৰ ঘৰে ঘৰে গৈ ভোট খুজিছিলোঁ প্ৰায় মানুহকে চিনি পাওঁ তেখেতৰ ঘৰ শিলঘাটৰ গাখীৰ খাইটি আপুনিও তালৈ গৈছে হয়তো আপুনি পাহৰিছে এই মানুহজনৰ কিবা কথা এটা শুনিছিলোঁ কি কথা মাক মই কথাখিনি কৈছোঁ মায়ে আমাক যেতিয়াই ইচ্ছা তেতিয়াই নুনমাটিৰ ফ্লেটলৈ যাবলৈ কৈছে ৰ'বা যাওঁ বুলিয়ে পটকৈ নাযাওঁ কিয় তুমিয়েতো তালৈ যাম বুলি কৈছিলা এতিয়া আকৌ হঠাৎ নোযোৱাৰ প্লান কেতিয়া কৰিলা এই অদিতিৰ মতিগতিবোৰ মই ভাল দেখা নাই তাই এইখন ঘৰত থাকিলে ঘৰখন যে ধ্বংস কৰিব সেইটো খাটাং অদিতিয়ে তোমাক কি জগৰ লগালে সেইবোৰ তুমি বুজি নাপাবা মুঠতে সেইজনীৰ লগত অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি চলিলে মই ভাল পাওঁ মই এবাৰ যাক বেয়া পাওঁ চিৰদিনৰ বাবে বেয়া পাওঁ ছাৰ মই যিখিনি কথা জানো সেইখিনি কথাকে আপোনাক ক'লোঁ আপুনি আকৌ মোক বেয়া পাই নাথাকিব আৰু আপোনাৰ বিয়ৈক এইবোৰ কথা মই কৈছিলোঁ বুলি নক'ব হ'ব আহোঁ ছাৰ যাওক আহোঁ ভাল বাৰু আহি থাকিব অঁ হ'ব হ'ব বৰুৱাই আমাক কথাখিনি এবাৰো কিয় নক'লে ক'ব পাৰিলেহেঁতেনতো অদিতিয়ে হ'লেওতো কথাখিনি ক'ব লাগিছিল অদিতি তুমি সাংবাদিক দিগন্ত বৰাক চিনি পোৱা নহয় আপুনি কেতিয়া আহি পালে মাজনী মাজনী ক'ত আপুনি একো নকয় যে কি হ'ল কওক আকৌ দেউতা অঁ আহিলি অঁ অদিতি তোমাৰ দেউতা আহিছিল তোমালোকলৈ ৰৈছিল ৰৈ ৰৈ গুচি গ'ল আমাৰ আচলতে ট্ৰেফিকৰ কাৰণে দেৰি হৈ গ'ল মা একো নাই তেখেতে এনেইহে সোমাই গৈছিল অদিতি তুমি সাংবাদিক দিগন্ত বৰাক চিনি পোৱা নহয় কিয় সুধিলে দেউতা নহয় মানে সেই ল'ৰাজন আমাৰ ঘৰলৈ আহিছিল সিও তোমাক এবাৰ লগ পাব খুজিছিল সিয়ে ক'লে ই হেনো তোমাৰ পুৰণি বন্ধু হয় নেকি কথাটো নহয় মানে তেখেত মোতকৈ কেইবছৰমান ডাঙৰ চিনি পাওঁ ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল তুমিতো আমাক এবাৰো কোৱা নাই তাক চিনি পাওঁ বুলি নহয় আচলতে দিগন্ত দাক বহু বছৰ দেখা নাছিলোঁ যে সেইকাৰণে চিনি পোৱা নাছিলোঁ সেইটোহে কথা হয় মা ঠিক আছে তোমাৰ যদি চিনাকি তেনেহ'লে তোমাৰ ফালৰ পৰাও তাক ক'বা সি যাতে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ নিউজবোৰ নুলিয়ায় হ'ব ৰ'বাচোন অদিতি তোমালোকৰ পুৰণি ঘৰ সোণাপুৰত নহয় নেকি মানে তোমালোক শিলঘাটৰ পৰাহে সোণাপুৰলৈ উঠি আহিছিলা
নাই নহয়তো অদিতি তুমি এতিয়া ভিতৰলৈ যোৱা এইবোৰ কথা আমি পাছতো পাতিম নীৰৱ তই ৰহ তোৰ লগত মোৰ এটা ডাঙৰ কথা পাতিব লগা আছে মানে মই এতিয়া তোক যিখিনি কথা কওঁ সেইখিনি কথা তই গুৰুত্ব সহকাৰে ল'বি বুলি আশা কৰিছোঁ অদিতি কলৈ গৈছিলা নীৰৱৰ লগত বজাৰ কৰিলা ভাল ভাল মানুহে এনেকে ঘূৰি ফুৰাটো ভাল কথা এইখিনি সময়ত তুমি এনেও ঘূৰি ফুৰাটো ভাল কোনো চিন্তা নাই কোনো ভাৱনা নাই কোনো দায়িত্ব নাই অৱশ্যে বিয়াৰ আগতে তোমাৰ এটা টেনশ্যন আছিলে এতিয়া সেই টেনশ্যনৰ পৰা আজৰি পালা যিহেতু তুমি সকলো ফালৰ পৰা মুক্ত এতিয়া যি টেনশ্যন হ'ব সেয়া নীৰৱেই ল'ব লাগিব বেচেৰা বৰ সহজ সৰল সিটো নাজানে তোমাৰ মনৰ ভিতৰত চলি থকা কথাবোৰ তোমাৰ অভিনয় বৰ ধুনীয়া হৈছে বাছ এনেকৈ চলাই লৈ গৈ থাকা কিছুমান কথা নীৰৱে গম নাপালেই ভাল গম পালে বিপদ তোমাৰেই আহি